বিশ্ব পৰিৱেশ দিৱস পালন। গছ থাকিলেহে প্ৰাণী জীয়াই থাকিব। সেয়ে 5 জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, যাৰ উদ্দেশ্য গছ পুলিৰ বৃদ্ধি আৰু বনজ সম্পদ সংৰক্ষণ কৰা। 5 জুন তাৰিখে মাৰ্ঘেৰিটাৰ নিউ কলনীত নিৰ্মাণ হৈ থকা অটল বিহাৰী বাজপেয়ী ভৱনত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এজোপা বৃক্ষ মাৰ নামত অৰ্থাৎ এক পেৰ মা কে নাম শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মাৰ্ঘেৰিটা বিজেপি দলৰ মণ্ডল সমিতি, বুথ সমিতিৰ সমূহ বিষয়ববীয়া তথা কাৰ্যকৰ্তাকে উল্লেখিত স্থানত উপস্থিত থাকি একোখনকৈ গছ পুলি ৰোপণ কৰে। মাৰ্ঘেৰিটাৰ পৰা কিশন লালঙৰ ৰিপৰ্ট, টাইম 60 অসম। আপোনালোকে দেখিবলৈ পাইছে বিশ্ব পৰিৱেশ দিৱস। তেনেকুৱা 5 তাৰিখে আমি বিশ্বত বৃক্ষৰোপণৰ কাৰ্যসূচী সকলোৱে কৰে, আমি বুলি নহয়, কিন্তু তাৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যিক কমিটিৰ পৰা আমাক নিৰ্দেশ অহা মতে আমি বিভিন্ন সন্থাহঁতক লৈ পেলাই, আমাৰ কাৰ্যকৰ্তাৰ লগত লৈ পেলাই, মণ্ডল কমিটিক লগত লৈ পেলাই, বুথ কমিটিৰ লগত লৈ পেলাই প্ৰত্যেক বুথতে আজি মাৰ নামত এজন এজন ব্যক্তিয়ে এটা এটা গছপুলি লগাবলৈ আমাক ৰাজ্যিক কমিটিয়ে জনাইছিলে। আৰু প্ৰত্যেক বছৰে হয়, তেনেকুৱা বুলি এই বছৰে হৈছে তেনেকুৱা কথা নহয়, প্ৰত্যেক বছৰে হয়। গতিকে আমিও মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আমি নতুনকৈ সাজি উলিওৱা অটল বিহাৰী বাজপেয়ী ভৱন, ভাৰতীয় জনতা পাৰ্টীৰ আমি 3টা মণ্ডলৰ যিটো নতুনকৈ নিৰ্মিত ভৱনটো, তাত আমি কাৰ্যসূচীটো আজি লৈছোঁ। 3টা মণ্ডল আমাৰ লগত উপস্থিত আছে, যুৱ মৰ্চা আছে, মহিলা মৰ্চা আছে, আৰু এইবাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলেও আছে, জিলা পৰিষদো আছে। সকলোৱে একগোট হৈ পেলাই আমি ইয়াত কাৰ্যসূচী লৈছোঁ। আৰু আমাৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী আছে, প্ৰত্যেক বুথত কাৰ্যসূচী আছে, মণ্ডলত কাৰ্যসূচী আছে, আৰু বিভিন্ন NGO সন্থাৰ লগত আমি জড়িত হৈ পেলাই তাৰ কাৰ্যসূচীও আমি ৰূপায়ণ কৰিম। গতিকে আমি ভাবোঁ এই পৰিৱেশ দিৱসৰ দিনাই বিশ্বত শান্তি আহক, সকলোৱে সমিলমিলেৰে আমি এই অঞ্চলত বসবাস কৰোঁ। গতিকে বৃক্ষ আমাক লাগে, গতিকে গছ গছনি আমাক লাগে। গতিকে যেনেকুৱাকৈ আমাৰ নষ্ট হৈছে, ঠিক সেইধৰণে আমি পুলিবিলাক লগাই পেলাই আমি আকৌ বিশ্বৰ এই পৰিৱেশটো ঘূৰাই আনিবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে আমাৰ নিৰ্দেশ যি ধৰণে দিছে, কিন্তু নিৰ্দেশ বুলিয়ে নহয়, আমি নিজকে নিজে ভাবি ল'ব লাগিব, আমি নিজেও অনুভৱ কৰিব লাগিব যে আমাক গছ গছনি লাগে। আমাক উশাহ নিশাহ নিবৰ কাৰণে যিটো অক্সিজেনৰ প্ৰয়োজন হয়, তাৰ কাৰণেও আমাক বহুত স্বাস্থ্যৰ কাৰণে বহুত ভাল আমি বুলি ভাবোঁ। গতিকে আমি এই দিশটো আগুৱাই লৈ যাম। প্ৰত্যেক বছৰ বা প্ৰত্যেক মাহ আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰোঁ। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীয়েও আমাক যোৱাকালিৰ পৰা নিৰ্দেশ দি আছে, আৰু বহুত দিনৰ পৰা নিৰ্দেশ দি আছে যে প্ৰত্যেক জেগাতে আমি 1000, 1200, 1500, লাখ তেনেকুৱাকৈ গছপুলি লগাই পেলাই আমি আগৰ পৰিৱেশ সময়ত ঘূৰাই আনিব লাগে। কিন্তু বিভিন্ন কাৰ্যসূচী লওঁতে, কেতিয়াবা ৰাস্তা ঘাট বনাওঁতে, বিল্ডিং বনাওঁতে যিমান আমাৰ গছ গছনিবিলাক ক্ষতি হৈছে, সেই ক্ষতিবিলাক যাতে আমি পূৰণ কৰিব পাৰোঁ, তাকে তেনেকুৱা এটা আমি চিন্তাধাৰাৰে আগবাঢ়ি গৈছোঁ।